যেহেতু আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ তেওঁলোকৰ গতিকে আমি ছাত্ৰ ছাত্ৰীসকল বা বিভিন্ন ফালৰ পৰা আবেদন নিবেদন পাইছোঁ কিন্তু মূল কথাটো হ'ল যে ছাত্ৰ ছাত্ৰীসকলৰ এটা এছেছমেণ্ট বিদ্যালয়ত হয় আৰু এই মই আগতেও কৈছোঁ যে একাদশ শ্ৰেণীৰ যিটো পৰীক্ষা একাদশ শ্ৰেণীৰ পৰীক্ষাটোত পাছ ফেইল নহয় ছাত্ৰ ছাত্ৰীসকল অট'মেটিক উত্তীৰ্ণ হয় কিন্তু তেওঁলোকে যিহেতু ইণ্টাৰনেল এছেছমেণ্ট এটা তেওঁলোকৰ বাবে প্ৰয়োজন তেওঁলোকৰ লাৰ্ণিং আউটকামৰ এটা এছেছমেণ্ট প্ৰয়োজন এছেছমেণ্টটো পৰীক্ষাৰ দ্বাৰাহে কৰা হয় পৰীক্ষা অবিহনে আমি বেলেগ কি ধৰণে এছেছমেণ্টটো হ'ব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই কথাখিনি আমাক বিশ্লেষণ কৰি চাবৰ কাৰণে কৈছে আৰু বৰ্ডে মই ভাবোঁ যে খুব সোনকালে এইখিনি মুখ্যমন্ত্ৰীয়ে যিটো আহ্বান জনাইছে আহ্বানৰ প্ৰতি সঁহাৰি জনাব বৰ্ডে সিদ্ধান্ত কৰিব মাচুল ঘূৰাই দিয়াৰ প্ৰশ্নটো নাহে আৰু এনেও আমাৰ দুখীয়া ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মাচুল বিনামূলীয়া এই মাচুলটো অসম চৰকাৰে